কালি যি অপাৰেশ্যন সংঘটিত হ'ল তাৰ বিষয়ে অলপ ক'বচোন। আমি বিশ্বস্ত সূত্ৰে এটা খবৰ পাইছিলোঁ। এই চেঙাজান অসমীয়া মাজৰবাৰী গাঁৱত চিমেণ্ট চাপৰি অঞ্চলত পথাৰৰ মাজত বাহনিৰ তলত খেৰে লুকুৱাই থকা অৱস্থাত কিছু খৈয়া গছৰ কুঁডা লুকুৱাই ৰাখিছে বুলি এনেকৈ বুলি কৈছিলে। তাৰে খবৰ পাই আমি চিমেণ্ট চাপৰি ফৰেষ্ট, আমি ডিমৌ ফৰেষ্ট, ধেমাজি ৰেঞ্জ হেডকোৱাৰ্টাৰ ফৰেষ্ট ষ্টাফ আৰু জোনাই আঞ্চলিক কাৰ্যালয়ৰ পৰা অহা ফৰেষ্ট ষ্টাফেদি আমি আৰু আমাৰ অসম সুৰক্ষা বাহিনীৰ লগত লৈ আমি এক অপাৰেশ্যন চলাওঁ। যোৱা ৰাতি আমি কোনো তেনেকুৱা দুৰ্বৃত্ত কৰিবলৈ সক্ষম নহ'লোঁ। আজি পুৱাৰ ভাগত আমি সকলোৱে মিলি জুলি পথাৰৰ মাজৰ পৰা বস্তুখিনি কাঠখিনি আনিবলৈ সক্ষম হওঁ। বৰ্তমান আমি প্ৰায় 6 CM খৈয়াৰ কাঠৰ টুকুৰা, প্ৰায় টুকুৰাবিলাক দেখিছে আপোনালোকে, কিছু 1.5 ফুট 2 ফুট 3 ফুটীয়া এনেকুৱা আছে। আপোনালোকে ইয়াতে চাই ল'ব পাৰিব ইচ্ছা কৰিলে। আমি এইখিনি আনি এতিয়া আমাৰ ডিমৌ খণ্ড বন কাৰ্যালয়ৰ চৌহদত জমা কৰি ৰখা হৈছে আৰু ইয়াৰ পৰৱৰ্তী আমাৰ বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষলৈ ইয়াৰ সম্পৰ্কত আমি গোটেই জড়িত কোনোবা জনা হৈ গম পাইছে নেকি কোনোবা জড়িত থকা? এতিয়া আমি সত্যসত্যে তেনেকৈ কোন জড়িত আছে আমি উলিয়াব পৰা নাই, কিন্তু ইয়াৰ বিষয়ে আমি স্থানীয় বন বিভাগে আৰু স্থানীয় ৰাইজৰ সহযোগত আমি ভৱিষ্যতৰ দিনত কিবা কোনে ইয়াত জড়িত, কাৰ দ্বাৰা এই কামটো হৈছে আমি নিশ্চয় উলিয়াব পাৰিম। যাৰ মাটিত ইতিমধ্যে উদ্ধাৰ হৈছে তেওঁৰ নাম গম পাইছে নেকি? তেওঁৰ নামটো এতিয়া সদ্যহতে আমাৰ ওচৰ চুবুৰীয়া মানুহ আমি তেনেকৈ বিশেষ লগ নাপালোঁ, সেইকাৰণে পথাৰৰ মাজত তেওঁৰ নামটো জানিব নোৱাৰিলে।